নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে এটা কথা জানে, গৰুৱে ঘাঁহ খাই পেলাই গাখীৰ দিয়ে, কিন্তু সাপে গাখীৰ খাই পেলাই সেই বিষ উলিয়ায়। তেনেহ'লে সেই দুটা প্ৰাণী, যি প্ৰাণীয়ে এটাই গাখীৰ দিয়ে কিন্তু এটাই গাখীৰ খাই বিষ দিয়ে, আৰু এইটো সিহঁতৰ খোৱা বস্তুৰ ওপৰত নিৰ্ভৰ নহয়, এইটো হ'ল সিহঁতৰ স্বভাৱ। আৰু ঠিক তেনেকৈ কিছুমান মানুহ আছে যাৰ স্বভাৱ মানে এনেকুৱা, যিসকল মানুহ সদায় অইন মানুহক নেগলেক্ট কৰি ভাল পায়, তল দেখুৱাবলৈ ভাল পায়। আৰু সেইবোৰ মানুহৰ সৈতে কিছুমান মানুহ এনেকুৱা আছে তৰ্ক বিতৰ্ক কৰি ভাল পায়, আৰু এইবোৰক শুধৰোৱাৰ কাৰণে কিছুমান মানুহ মানে চেষ্টা কৰি আছে, তই এনেকুৱা কিয় কৰ, তই সেনেকুৱা। আৰে ভাই, সৰু কালত যেতিয়া আমি লিখিছিলোঁ কাঠ পেঞ্চিলেৰে লিখিছিলোঁ, হয়নে নহয়? কাৰণ সৰু কালত কাঠ পেঞ্চিলেৰে লিখিছিলোঁ এই কাৰণেই, যাতে কিবা ভুল হয় সেইটো যাতে আমি লবৰ পাতেৰে মুচিব পাৰোঁ। কিন্তু ডাঙৰ হোৱাৰ লগে লগে আমি কি কলম ব্যৱহাৰ কৰিছোঁ, আৰু কলম ব্যৱহাৰ কৰাৰ অৰ্থ এইটোৱে, আমি এতিয়া বুজিব পৰা হৈছোঁ আমাৰ সচৰাচৰ মানে ভুল নহয়েই, সেইকাৰণে আমি কলমৰ ব্যৱহাৰ কৰোঁ। তথাপিও কেতিয়াবা যদি ভুল হয়, হয়তো কিছুমান দৰকাৰী কাগজ হ'লে কাগজখনেই পেলাই দিব লগা হৈ যায়, আৰু যদি এনে সাধাৰণ কাগজ হয় তেতিয়া আমি সেইখিনি কাটি পেলাই এটা নতুনকৈ লিখোঁ, কিন্তু সেই কাটা ঠাইডোখৰ আমি মুচি দিব নোৱাৰোঁ। ঠিক তেনেকৈ সৰুকালত যদি কিছুমান ভুল হয় মানুহৰ, সৰুকালত সেইবোৰ শুধৰোৱা যায় বুজাই বঢ়াই, কিন্তু ডাঙৰ হোৱাৰ পিছত বুজাই বঢ়াই আমি আৰু তাক চিধা কৰিব নোৱাৰোঁ, বা সেই ভুলবোৰ আমি মুচি দিব নোৱাৰোঁ। সেইটো এটা, যেনেকৈ আপুনি কাটি পেলাই অইন ঠাইত লিখিছে, সেইটো এটা দাগ বহি গৈছে নহয়, ঠিক তেনেকৈ আমাৰো এটা দাগ বহি যায়। গতিকে আমি কাকো ইমান বুজাবলৈ যাবলৈ চেষ্টা কৰিব দৰকাৰ নাই। মানুহ সদায় কেতিয়া সুখী হ'ব পাৰে? আপুনি যদি আপোনাৰ যি সমাজখন, সেই সমাজখনৰ এটা ব্যৱস্থা আছে, ব্যৱস্থা মানে কি, কিছুমান আইন কানুন, সেই আইন কানুনবোৰ যদি আপুনি মানি পেলাই চলি থাকে, তেতিয়া জীৱনত আপুনি কেতিয়া সুখী হ'ব নোৱাৰে। এইটো কথা আপুনি চিৰদিন মনত ৰাখিব। যেতিয়া আপুনি এই আইন কানুনবোৰৰ আওকাণ কৰি আপুনি বাহিৰলৈ ওলাই আহিব সেই সমাজখনৰ পৰা, তেতিয়া চাব আপুনি আপোনাৰ নিচিনা সুখী মানুহ কোনো নাই। আজি আমি যি গাঁৱত আছিলোঁ, সেই গাঁওখনত থকা সময়ত বহুত কিছুমান বাধা, কিছুমান কাম আমি কৰিব নোৱাৰোঁ, কিছুমান মনৰ ইচ্ছা যদিও সমাজৰ মানুহে কি ক'ব, আৰু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে আজিকালি সমাজৰ ভয়ত, মাক দেউতাকৰ ভয়ত নিজৰ ভালপোৱাক এৰি দিব লগা হৈ যায়। যিজন ল'ৰাক ভাল পাইছিল তাৰ সৈতে বিয়া হ'ব নোৱাৰে, যিজন ছোৱালীক ভাল পাইছিল তাইক বিয়া পাতিব নোৱাৰে, আৰু এই গোটেইবোৰ হ'ল আমাৰ সমাজৰ ব্যৱস্থাৰ কাৰণে। আৰু পৃথিৱীৰ প্ৰায় 90% মানুহৰ এটা বেমাৰ আছে, এই বেমাৰটো আপোনালোকে জানিলে হয়তো হাঁহিবও পাৰে, আৰু এই বেমাৰটো এইটোৱেই যে মানুহে কি ক'ব। আপুনি আপোনাৰ মনৰ যি ইচ্ছা, আধা ইচ্ছা আপুনি এই প্ৰশ্নটোৰ কাৰণে আপুনি মনতেই পেলাই থৈ দিয়ে, সেইটো আৰু আপুনি কেতিয়াও নকৰে যে এই কামটো যদি কৰোঁ মানুহে কি ক'ব। আৰে ভাই, মানুহে কি কয় সেইবোৰো যদি আপুনি চিন্তা কৰে, সি কি চিন্তা কৰিব? এইবোৰ চিন্তা কৰা আমাৰ কাম নহয়। আপুনি আপোনাৰ জীৱনটো যদি এনজয় কৰিব বিচাৰিছে, আপুনি জীৱনটোত সুখী হ'ব বিচাৰে, এই সকলোবোৰ আওকাণ কৰি আপোনাৰ মনে কি কৈছে সেই কামটো কৰক, আৰু আপুনি দেখিব তেতিয়া আপোনাতকৈ সুখী মানুহ আৰু এই পৃথিৱীত কোনো নাই।
গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত ধন্যবাদ